তেখেতক আমি অসমত বেন কৰি দিয়া যাব চিধা কথা। তেল হাজোতলৈ প্ৰেৰণ কৰা যাব। হিমাই চেৰাই গৈছে মৰ্মিতা মিত্ৰ নামৰ সেই ভণ্ড গায়িকাগৰাকীয়ে। আমি জুবিন গাৰ্গ অনুৰাগী মঞ্চ শিল্পী সমাজৰ হৈ আমি কাইলৈ আমি এজাহাৰ দাখিল কৰিম। ইয়াৰ চিধা কথা। আৰু মৰ্মিতা মিত্ৰ এৰেষ্ট হ'ব লাগিব। মৰ্মিতা মিত্ৰ কোনো অনুষ্ঠান কৰিব নোৱাৰিব। জেল হাজোতলৈ প্ৰেৰণ কৰা যাব। মই অসমবাসী ৰাইজক জুবিন অনুৰাগীক অনুৰোধ জনাইছো মৰ্মিতা মিত্ৰ অনুষ্ঠান বৰ্জন কৰক। আহ্বায়ক সমিতিক অনুৰোধ জনাইছো মৰ্মিতা মিত্ৰক ক্ষমা খুজিবলৈ তেওঁলোকে জবাবদিহি কৰক। মৰ্মিতা মিত্ৰক তেওঁলোকে হেঁচা প্ৰয়োগ কৰক। যদি নকৰে অনুষ্ঠান পৰিৱেশন কৰিব নিদিওঁ বুলি আপোনালোকেও কওক। আপোনালোকেও বৰ্জন কৰক মৰ্মিতা মিত্ৰক। যদি আপোনালোকে তেনেকুৱা কাম নকৰে, যদি মৰ্মিতা মিত্ৰৰ গীত গাওঁতে কোনোবাই বাধা দিয়ে বা অপৰিতিকৰ পৰিস্থিতি যদি সৃষ্টি হয়, তেনেহলে আপোনালোকে জবাবদিহি হ'ব, আপোনালোক দায়ী হ'ব। সেইসকল আহ্বায়ক সমিতিক কৈছো, যিসকল আহ্বায়ক সমিতিয়ে মৰ্মিতা মিত্ৰক 3 লাখ 4 লাখ টকা দি চুক্তিবদ্ধ কৰিছে। অসমত কি শিল্পী নাছিলে নেকি? অসমীয়া শিল্পীসকলে কি গান গাব নাজানে নেকি? এই বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে বাহিৰৰ এগৰাকী কণ্ঠশিল্পীয়ে। ইয়াৰ দুৰ্ভাগ্যজনক বিষয়, ইয়াৰ লজ্জাজনক কাণ্ড। কিন্তু এয়া কোনোবা বদনৰূপী আমাৰ অসমীয়াই এইবিলাক মানে সুবিধা দি আছে। যিবিলাকে অসমীয়া শিল্পীক বেয়া পায়, সেই আহ্বায়ক সমিতিসমূহে মৰ্মিতা মিত্ৰৰ সেই ভুলভাৱে উপস্থাপন কৰা গান বা জুবিনদাৰ বিকৃতকৰণ কৰা গান তেওঁলোকে পৰিৱেশন কৰিবৰ বাবে সুবিধা দিছে, মঞ্চ এখন দিছে, তেওঁলোকে বাহ দিছে, তেওঁলোকে একদম মানে আনন্দত মানে উল্লাসত মানে উঠি ভাহি গৈছে। মৰ্মিতা মিত্ৰ নামৰ বংগৰ কণ্ঠশিল্পীগৰাকীয়ে নিজৰ এটাও গান অসমীয়া জাতি কৃষ্টি সংস্কৃতিৰ লগত সম্পৃক্ত হৈ তেওঁ নোগোৱাকৈ নিলিখাকৈ আজি অসমৰ ভিন্ন ঠাইত মাত্ৰ এটা শব্দ ব্যৱহাৰ কৰি, জুবিন গাৰ্গ নামৰ এই শব্দ ব্যৱহাৰ কৰি মঞ্চত উদ্যম নৃত্য দিছে, সুৰ বিকৃত কৰিছে আৰু তাহানিৰ পৰা কৰি আহিছে প্ৰথম দিনাখনৰ পৰা। আৰু মাইক্ৰফোনটোত মায়াবিনী বুলি লিখি লৈছে। আজিলৈকে হয়তো অসমৰ ৰাইজে এনেকুৱা ধৰণৰ নাটকবিলাক দেখা নাছিল, কিন্তু তেওঁ এই জুবিন গাৰ্গ ঢুকোৱাৰ পৰা আজিলৈকে বহুত কেইখন মঞ্চ কৰিছে। তেওঁ ফেচবুকত আপোনালোকে দেখিব। কিন্তু এবাৰো তেওঁ মঞ্চত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিব নোৱাৰিলে। আজি অজয় ফুকন ডাঙৰীয়া হওক বা অন্যান্যসকল আমি সদায় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰি আহিছোঁ। আৰু এই মুহূৰ্তটো আমি ইছ্যু ডাইভাৰ্ট কৰিব বিচৰা নাই। এই মুহূৰ্তটো উদ্দেশ্য এটাই যে এইবিলাকৰ আঁৰত গৈ যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো ক'ৰবাত হেৰাই যায়। কোনোবাই কৈছিল যে অজয় ফুকন, বৈকুণ্ঠ প্ৰিন্স এইসকলে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি পেলাই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো উত্থাপন কৰি আছে। আমি কিন্তু মানে নিৰ্বাচন যোৱাৰ পিছতো সমানে কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম। প্ৰত্যেকজন অসমবাসীৰ ৰাইজে এইটো উপলব্ধি কৰিব লাগে যে যিগৰাকী কণ্ঠশিল্পীৰ এটাও গান নাই, তেনেকুৱা এগৰাকী কণ্ঠশিল্পীক আনি আজি গান গাইছে। অসমীয়া জাতিটো ক'ত থাকিব এনেকৈ হ'লে? মই সদায় এটা কথাই অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোক যি ৰাজনৈতিক দলতে নাথাকক, য'তেই নাথাকক, কিন্তু অসমীয়াৰ বিপদে আপদে সকলো একত্ৰিত হ'ব লাগিব। আজি এই মৰ্মিতাই অলপ সময়ৰ আগত দেখিছোঁ আৰু এটা উপলুঙা সূচক তেওঁ ফেচবুকত মন্তব্য দিছে। জুবিন গাৰ্গৰ ভগ্নীক অসমৰ ৰাইজে এতিয়া ভগ্নী বুলি ভাবে, সকলোৰে ভগ্নী বুলি ভাবে। তেওঁ যিটো ক্ষমা খুজিছে, তেওঁ আপোনালোকে অসমৰ ৰাইজে ভালকৈ মিডিয়াসকলে চাব। তেওঁ প্ৰথম লিখিছে হেপী বাৰ্থডে বুলি লিখিছে প্ৰথম। তাৰমানে তেওঁ বাৰ্থডেটো বেছি ইম্পৰ্টেণ্ট হৈছে ক্ষমা খোজাটো পিছত। আৰু এই কাৰণটো কিয় হৈছে জানে? আমাৰ অসমীয়া জাতিটো একগোট নোহোৱাৰ কাৰণে আজি আমি এইখিনি পৰিৱেশৰ সন্মুখীন হৈছোঁ। আজি জুবিন গাৰ্গৰ গান বিকৃত কৰি তেওঁ কি কৰিলে? তেওঁ হেপী বাৰ্থডে দি ক্ষমা খুজিছে। চাওক, অনুভৱ কৰক, অসমবাসী ৰাইজে অনুভৱ কৰক। আৰু এই যে কামখিনি কৰিব পাইছে, এই কামখিনিৰ আমাৰ অসমীয়া কিছু মানুহে সাৰ পানী যোগাই আছে আগৰ পৰা আৰু যোগাই থাকিব। যেনেকে মানস ৰবীন দা এটা গান গাইছিলে যে বদনে আনিলে মান নহয়, হ'ব লাগিছিলে ভাল হ'ল মহাকাল। আৰু এই মৰ্মিতা মিত্ৰক আজি যিসকল ৰাইজে বাহ দিছে বা যিসকল কমিটিয়ে, মই ভাবোঁ যিসকলে জাতি মাটিৰ কথা চিন্তা কৰে, অসমীয়া ভাষা অস্তিত্বৰ কথা চিন্তা কৰে, ভৌগোলিক পৰিৱেশৰ কথা চিন্তা কৰে, সেইসকল সংগঠনে মতা নাই। তেওঁলোকক আমি সকলো সংগঠনক দুখ দিব নাযাওঁ। ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে অলপ দেৰি আগত মন্তব্য প্ৰকাশ কৰিছে, ক'ৰবাত কোনোবা এটা সৰু মঞ্চ, ক'ৰবাত কোনোবা 4জনমান মিলি পেলাই পতা অনুষ্ঠানত পাতিছে। আৰু এটা দুখৰ বিষয় যে জুবলি বাইদেউৰ অনুষ্ঠানত কালি কি কৰিছে? জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিছে। এইটো হয়তো এই বংগৰ যিগৰাকী কণ্ঠশিল্পী, তেওঁ হয়তো এইটো এটা মানে ক'ৰবাত স্থিতি, ক'ৰবাত এওঁ পিঙাই দিছে যেন অনুমান হৈছে। সেইখন মঞ্চতে ইমান ৰাজনৈতিক মিটিং হৈছিল, কিয় তাত প্ৰতিবাদ নহ'ল? জুবলি বাইদেৱে জুবিন গাৰ্গ ঢুকোৱা দিনাখনৰ পৰা গৰিমা শইকীয়া গাৰ্গৰ ঘৰত উপস্থিত আছে। বিহু অনুষ্ঠানলৈ যোৱাৰ আগত আমি সিদিনা দেখিছোঁ জুবিন ক্ষেত্ৰত গৈ তেওঁ সেৱা লৈছে। চকু পানীৰে তেওঁ বুজাই আছে যে জুবিন গাৰ্গৰ ন্যায় লাগে।
তাৰপিছত কি মুখেৰে কৈ দিব লাগিব নি, চিঞৰি থাকিব লাগিব নি? সকলোৱে কোৱা ষ্টাইলবোৰ বেলেগ বেলেগ। প্ৰত্যেকখন মঞ্চতে জুবিন গাৰ্গৰ গান সুন্দৰ ৰূপে সুস্থিৰভাৱে পৰিৱেশন কৰি জুবিন গাৰ্গক যিটো শ্ৰদ্ধা দিছে, তেনেকুৱা জুবলি বাইদেউৰ অনুষ্ঠানত অসমৰ একাংশ লোকে প্ৰতিবাদ কৰাটো কিন্তু নিজৰ বুকুতে কুঠাৰ মৰাৰ নিচিনা কাম কৰিছে। এইটো কাম নকৰিব, এইটো খুব বেয়া কথা। ৰাজনৈতিক মঞ্চত আপোনালোকে কৰাহেঁতেন আপোনালোকক আমি বাহ দিলোঁ। আৰু মৰ্মিতা মিত্ৰক সজোৰে কৈছোঁ, উদাত্ত কণ্ঠেৰে কৈছোঁ যে অসমৰ জাতি মাটিৰ লগত নেখেলিব। বহুত হ'ল, কৃষ্টি সংস্কৃতি ভাষা সকলোকে শেষ কৰিব আমি নিদিওঁ। আৰু এই যি জেন যি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মই কিন্তু আজিকালি খুব একতা। আজি দেখিছে নহয় ছ'চিয়েল মিডিয়াত কেনেকুৱা ধাৰাসাৰ প্ৰতিবাদ হৈছে। আৰু ডিজিটেল যুগত ডিজিটেল প্ৰতিবাদ হ'ব। মৰ্মিতা মিত্ৰই লাষ্ট যিজন তেওঁৰ মেনেজাৰ আছিল, মেনেজাৰজনকো তেওঁ অসমীয়া মেনেজাৰজনক উলিয়াই দিছে। আৰু এটা সাংঘাতিক কাম কৰিছিলে, আপোনালোকে খবৰ ল'লে গম পাব যে তেওঁ ছাউণ্ড ছিষ্টেমটো তেওঁ আনিব বিচাৰিছিলে কলকাতাৰ পৰা, এজন বহিৰাগত মানুহৰ পৰা। তেতিয়া অসমৰ যিসকলে ছাউণ্ড দিয়ে সেই ছাউণ্ডৰ মালিকসকল এটা গ্ৰুপত আছে। তেতিয়া ইজনে সিজনক প্ৰশ্ন কৰিলে যে তোমালোকৰ কোনোবা ছাউণ্ড বুক কৰিছে নেকি? নাই কৰা। তেওঁ কি কৰিছিলে, অসমৰ মানুহ এজন ভাড়াত ল'ব বিচাৰিছিলে, মানে মালিক হিচাপে, মানে মালিক দেখাব অসমৰ, কিন্তু মেইন মালিক থাকিব কলকাতাত। গতিকে আপোনালোকে ভাবি চাওক কেনেকুৱা চক্ৰান্ত। এনেকুৱা শিল্পীৰ মন হ'ব পাৰেনে? এটাও গান নথকা মানুহক লোকৰ গান গাব। জুবিন গাৰ্গৰ গান এটা সকলোৱে গাওক, আমি তাক ভাল পাইছোঁ। জুবিন গাৰ্গৰ গান গাবলৈ যোৱাটো চেষ্টা কৰাটো আমাৰ কাৰণে গৌৰৱৰ কথা। সকলোৱে, যোনে নাজানে সিও মায়াবিনীটো অকণমান গাই তেওঁক শ্ৰদ্ধা দিব বিচাৰিছে। কিন্তু এইটো নহয় যে জুবিন গাৰ্গৰ সেই মায়াবিনীক লৈ তোমালোকে বেপাৰ কৰিবা, এনেকুৱা হ'বলৈ নিদিওঁ। পৰৱৰ্তী সময়ত আমি চকু ৰাখিম। আৰু কেইবাজনো কণ্ঠশিল্পীৰ লগত আমাৰ যোগাযোগ হৈছে। অসমৰ বহু কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ গান সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে নিজৰ জেগাত। গতিকে আমি তেখেতসকলক সদায় উদ্যম উৎসাহ যোগাম। পৰৱৰ্তী সময়ত যাতে কোনো বহিৰাগতই জাতিটোতো শেষ কৰিব গৈছে, আপোনালোকে জানেই পৰৱৰ্তী সময়ত। আৰু এতিয়া সংস্কৃতিৰ এই যিডাল ৰাজহাড়ডাল ভাঙাৰ চেষ্টা কৰিছে, আমি তাক কেতিয়াও ভাঙিব নিদিওঁ। পৰিয়াল লোকগীত যিখিনি আমি কওঁ, সেইখিনি বেংগলৰ ফক চং হয়। আৰু তেতিয়া আমি যেতিয়া আমাৰ বংগ বিভাজন হোৱা নাছিল, তেতিয়া এইখিনি এৰিয়া, তাৰমানে আমাৰ গোৱালপাৰা এইখিনি কোচবিহাৰ এইখিনি এৰিয়া, মানে কিছু এৰিয়াত মানে প্ৰভাৱটো আছিলেই। আৰু সেইকাৰণে গোৱালপৰীয়া লোকগীতসমূহো এতিয়া আমাৰ কমলা সুন্দৰী আছে, তেওঁলোকৰ বেংগলী ফক চং হয়, আমি গোৱালপৰীয়া লোকগীত বুলি কওঁ, বা ৰাজবংশী। কিন্তু এইটো অৰিজিনেল বেংগলী ফক চং। 12 মাছে সেই বেংগলী ফক চং এইবিলাক। কিন্তু আমি গোৱালপৰীয়া লোকগীত হিচাপে হেৰি কৰোঁ, আমাৰ নিজৰ গীত বুলিও আমি মানো। সেইবিলাক বিষয় ইয়াত নাহে, সেইটো বিষয় এটা বেলেগ ধৰণৰ বিষয়। কিন্তু আমাৰ মূল বিষয়টো হ'ল যে মৰ্মিতা মিত্ৰ যদি ইমান বেছি জনপ্ৰিয়, মৰ্মিতা মিত্ৰ যদি ইমান বেছি ভাল গান গায়, তেনেহ'লে মৰ্মিতা মিত্ৰই বছৰটোত বেংগলত, ৱেষ্ট বেংগলত বা কলকাতাত কেইখন শ্ব' কৰে? আমি এখনো শ্ব' কৰা দেখা নাই। কোনো ৱেষ্ট বেংগলৰ বা কলকাতাৰ কোনো শিল্পীয়ে মৰ্মিতা মিত্ৰক চিনিয়ে নাপায়। তো আপোনালোকে চাওক যে ক'ত গান গাই আছিলে প্ৰথমে, আপোনালোকে সেই উৎপত্তি উলিয়াওক। কেনেকৈ অসম আহি পালেহি উলিয়াওক। কেনেকৈ কি ধৰণে তাই ব্যৱসায় চলালে অসমত, আৰু অসমৰ গীতসমূহক দুই এটা গান অকণমান সুৰত গায়, বা জুবিনদাৰ গান বা জুবিনদাৰ মুখেদি ক'ৰবাত কিবা অনুষ্ঠানত কাৰোবাৰ হতুৱাই বা লৈ যে আজি এনেধৰণৰ ব্যৱসায় কৰি আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে মৰ্মিতা মিত্ৰ মইমতালি কৰি আছে। মৰ্মিতা মিত্ৰই কোনো ধৰণৰ মানে আক্ষেপ ভক্ষেপ নাই, কোনো ধৰণৰ মানে উপলব্ধি নাই, যে যি মন যায় তাকে কৰি আছে। নিজকে কেতিয়াবা জুবিন গাৰ্গ বুলি ভাবে। মানে এইখিনি আমি কেতিয়াও হ'ব নিদিওঁ। সেইখিনিও হ'বলৈ আজিলৈকে কোনো হোৱা নাই। অসমত এজনে ৰজা আছিল, অসমত জুবিন গাৰ্গ এটাই হয়, ছেকেণ্ড কোনো জুবিন। 100 পৰা 100লৈকে জুবিন গাৰ্গৰ স্থান কোনেও ল'ব নোৱাৰে, আৰু কোনেও এতিয়ালৈকে জন্ম হোৱা নাই। যিধৰণে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ সুধাকণ্ঠ, ভূপেন হাজৰিকা, তাৰপিছত জুবিন দা, আৰু এই স্থান এতিয়ালৈকে ল'ব পৰা কোনো এতিয়ালৈকে জন্ম হোৱা নাই। আৰু আমি ভাবোঁ আমাৰ জীৱনকালত আমি নাপাম। কিন্তু তাৰপিছত কোনোবাই ভাবিলে ভুল হ'ব যে আমি জুবিন গাৰ্গক আমি যিকোনো ধৰণে ব্যৱহাৰ কৰিব পাৰিম। কাৰণ কিয়, জুবিন গাৰ্গৰ প্ৰতিটো ভাল কামত, জুবিন গাৰ্গৰ প্ৰতিটো ভাল সত্তাত, আমি বিপ্লৱত আমি জড়িত আছিলোঁ। জুবিন গাৰ্গ ফেন ক্লাব গঠন কৰিছোঁ। আমি সেউজ অসম গঢ়াৰ, আমি গোটেই সমগ্ৰ অসমতে নাহৰ পুলি ৰুবৰ কাৰণে আমি আকৌ নতুন এটা জাগৰণ সৃষ্টি কৰিছোঁ। আমি ছেভ ৰাইনো ছেভ আছাম, গড় হত্যা ৰোধ কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ জুবিন গাৰ্গৰ নেতৃত্বত। আমি দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম, আমি এই যি শ্লোগান আমি আৰম্ভ কৰিছিলোঁ, আমি সেইখিনি জুবিন গাৰ্গৰ লগত আছোঁ। আৰু জুবিন গাৰ্গৰ মহাশক্তি হিচাপে আমি বিভিন্ন ফেন ক্লাবেই হওক বা অনুৰাগী মঞ্চ হওক, আমি আছোঁ, কাম কৰি আছোঁ। আৰু সেইকাৰণেই যে এইসকল
মানুহে আমি জুবিন গাৰ্গক কোনোবাই ব্যৱহাৰ কৰিব, জুবিন গাৰ্গৰ নামত কোনোবাই একদম টকা লুটিব, তাৰপিছত গৈ কিনে বেলেগ বেলেগ কামত খটুৱাব বা বিভিন্ন ধৰণে মানে ফটো দিব, কিবা কৰিব, এইবিলাক সহ্য সীমা বাহিৰত হৈ গৈছে। আচলতে আমি বহুত সময় আমি আচলতে অপেক্ষা কৰিলোঁ, বহুত সময় আমি চালি জাৰি চালোঁ। আজি সীমা চেৰাই গৈছে কাৰণে আমি এখন সংবাদমেল দিছোঁ, সংবাদ মাধ্যমৰ আগত আমি এই কথাখিনি কৈছোঁ যে সীমা চেৰাই গৈছে মৰ্মিতা মিত্ৰই, ইয়াৰ পিছত আৰু ৰেহাই দিয়া নহ'ব। সেইকাৰণে কাইলৈ ভিতৰত যদি অসমবাসী ৰাইজক মাফ নোখোজে, দুনাই এনেকুৱা কাম নকৰোঁ বুলি যদি প্ৰতিশ্ৰুতি নিদিয়ে, আমি কাইলৈ কিন্তু এজাহাৰ দাখিল কৰিম। প্ৰতিবাদ হ'ব, গণতান্ত্ৰিক প্ৰতিবাদ হ'ব, প্ৰতিবাদ হ'ব এইটো। আৰু এটা কথা মানুহে উল্লেখ কৰি আছে যে শিল্পীৰ কোনো সীমা নাথাকে, শিল্পীয়ে সকলোতে গান গাব পাৰে, সেইটো আমি মানি লৈছোঁ। জুবিন গাৰ্গে তাৰ কেইবাখনো চিনেমাত গান গাইছে, তাৰ ওপৰত অধ্যয়ন কৰিছে, সেইকাৰণে জুবিন গাৰ্গক কলকাতা বা অন্যান্য ঠাইত নি পেলাই মানুহে মৰম দিছে। এওঁতো আজিলৈকে এটাও গান গোৱা নাই, আজিলৈকে মাত্ৰ এজন মানুহৰ ষ্টুডিঅ' তেওঁ দুৱাৰদলিত গছকিছে, তাৰ বাহিৰে কাৰো তাতে নাযায়। ইয়াতে অনুষ্ঠান কৰি তেওঁ বাহিৰত গুচি যায়, তেওঁক আৰু কোনো মানুহে তেওঁক যোগাযোগত নাপায়। এটা কথা ঠিক, কিন্তু কথাৰে নহয় কামেৰে হ'ব, আমি প্ৰতিবাদ কৰিম কিন্তু। আৰু সমিতিবিলাককো কৈ দিছোঁ, এনেকুৱা যদি সিদ্ধান্ত লৈছে প্ৰত্যাহাৰ কৰক। আমি একো শক্তিক ভয় নকৰোঁ, যুৱ প্ৰজন্মই একো শক্তিক ভয় নকৰে। আৰু অজয় ফুকনৰ কথাও আপোনালোকে জানে, মোৰ কথাও জানে, এইকেইদিনত আমি সজোৰে আমি সেই খবৰটো শুনাৰ পৰা এতিয়ালৈকে প্ৰতিবাদ কৰি আছোঁ, বহুতে কিন্তু কেমেৰাৰ আগত আহি কান্দিলে, অলপ দিনৰ পিছত দেখিবা যে কোনোবা ৰাজনৈতিক মঞ্চত গৈ গান গাই আছে, তাতো আমাৰ আপত্তি নাই। কোনে কি কৰা কৰি থকা, মানুহ এতিয়া সচেতন হ'ল। মুঠতে আমাক ন্যায়টোও লাগে আৰু এনেকুৱা ধৰণৰ বহিৰাগত সংস্কৃতিক উফৰাই দিবৰ কাৰণে সকলো অসমবাসী তথা সংবাদ মাধ্যমৰ সহযোগিতা লাগে। আৰু এটা কথা, আমি তেনেকুৱা বহু উদাহৰণ আছে, আমি তেনেকুৱা যে আমি যিবিলাক আমাৰ আচলতে আমাৰ অসমীয়া জাতিটোৰ কাৰণে, অসমৰ কাৰণে বেয়া, যেনেকৈ কা আন্দোলনৰ সময়ত আমি কেইজনমানে শিল্পী সমাজৰ হৈ কা আন্দোলন আমি আৰম্ভ কৰিছিলোঁ। আমি এখন ফ্লেগ লৈ কিনে মাত্ৰ তেতিয়া 200-300 ল'ৰা গোট খাইছিল, তাৰপিছত কিন্তু 1000-1000, 50,000, 1 লাখ মানুহ গোট খাবলৈ সক্ষম হৈছিলে। তাৰপিছত অভিনীলৰ হত্যাকাণ্ডৰ যেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ, ৰাজপথত নামিছিলোঁ, তেতিয়া আমি মাত্ৰ 4জনমান ল'ৰা আছিলোঁ। সেই 4জন ল'ৰাৰ পিছত গৈ কিনে কিন্তু মানুহ গুৱাহাটী ৰাজপথত 40-50,000 মানুহ হ'ল। এইটো কথা তেওঁলোকে মানে ভাবিলে ভুল হ'ব যে আমি মাত মাতিছোঁ একো নহ'ব। আমি মাত মাতিলে কিন্তু জুবিন দাই যিধৰণে কৈছিল, আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ, আমি কিন্তু সকলোখিনি কৰিব পাৰোঁ। আৰু আমি আজি মানে খুব ভালভাৱে, সৎভাৱে আৰু আমি আজি আহ্বান জনাইছোঁ যে ভুল হ'ব পাৰে মানুহৰ, কিন্তু সেই ভুল স্বীকাৰ কৰি নৈতিক দায়িত্ব আছে, দায়বদ্ধতা পালন কৰি কিনে ভুল স্বীকাৰ কৰক, ক্ষমা খোজক। আৰু যদি ক্ষমা নোখোজে তেনেহ'লে ভয়ংকৰ হ'ব। আৰু মৰ্মিতা মিত্ৰক কোনো অসমত অনুষ্ঠান কৰিব দিয়া নহ'ব। আৰু জুবিন অনুৰাগীয়ে, জুবিন ফেন ক্লাবে অনুষ্ঠান কৰিব নিদিয়ে মৰ্মিতা মিত্ৰক, বাধা দিব, তেতিয়া কিন্তু আমাক প্ৰশ্ন কৰিলে নহ'ব, চিধা কথা। আৰু আহ্বায়ক সমিতি সকলোকে সকীয়াই দিছোঁ যে আপোনালোকে যদি মৰ্মিতা মিত্ৰ অনুষ্ঠান কৰাব খোজে, তেনেহ'লে মৰ্মিতা মিত্ৰক কওক যে মৰ্মিতা মিত্ৰই যাতে মাফ খোজে অসমবাসী ৰাইজৰ ওচৰত। আৰু যদি মাফ নোখোজে তেনেহ'লে আপোনালোকে যদি অনুষ্ঠান কৰে, তাত যদি পৰিস্থিতিৰ সৃষ্টি হয়, তাত যদি কিবা এটা হয়, তেনেহ'লে কিন্তু আমাৰ বাবে আচলতে অতি পৰিতাপৰ বিষয়, অতি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে আমি যিটো সময়ত আমি অসমৰ বিভিন্ন মঞ্চত আমি অনুষ্ঠান কৰি আছোঁ, আমি এইবাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছোঁ। ক'ৰবাত আমি কোনো 1 টকা মাননি নোলোৱাকৈও আমি কিন্তু গীত পৰিৱেশন কৰিছোঁ, তাৰ উদাহৰণ আছে। আৰু আমি কেৱল জুবিনদাৰ জয়গান গাইছোঁ। আৰু জুবিনদাৰ যি সত্তাটো, যি সাংগীতিক সত্তা, যি সাংগীতিক জয়যাত্ৰা, এয়া আমি গোটেই অসমত আমি ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ গৈ আমি কৰি আহিছোঁ। কাৰণ কিয়, আমি জুবিন গাৰ্গৰ সত্তাটোক আমি আগুৱাই নিব লাগিব। কিন্তু তেনে সময়তে কিছু কণ্ঠশিল্পী, গায়ক গায়িকা, যে আচলতে যিসকলক তথাকথিত গায়ক গায়িকা বুলি কয়, কিছু সংখ্যক আমাৰ অসমৰ, কিছু সংখ্যক বাহিৰৰ বা কোনোবা বংগৰ, তেওঁলোক গীত পৰিৱেশন কৰি যি ধৰণৰ